নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। 1 জানুৱাৰীৰ আগত আপুনি যেনে তেনে কৰক এই কাম 2026ক লৈ আপুনি যি আশা কৰিব শ্ৰী হনুমানৰ কৃপাত আপোনাৰ সকলো আশা পূৰণ হ'ব। 2026 বৰ্ষটো যদিও ৰবিৰ প্ৰভাৱ বেছি থাকিব, মংগলৰ প্ৰভাৱ অত্যন্ত বেছি হ'ব। এই বৰ্ষত মংগল পৰিচালিত হয় শ্ৰী হনুমানৰ দ্বাৰা। সেয়েহে কোনো বন্ধু বান্ধৱীয়ে যদি 2026 বৰ্ষক লৈ কিবা আশা কৰি আছে বা এই বৰ্ষত উন্নতি বিচাৰে, তেনে 1 জানুৱাৰীৰ আগত 21টা ৰাম তুলসী পাতেৰে হনুমানৰ বাবে এই কাম কৰিবলৈ কেতিয়াও নাপাহৰিব। ইয়াৰ ফলত আপুনি যি আশা কৰি কামটো কৰিব 2026 বৰ্ষত সংকটমোচন হনুমানৰ আশীৰ্বাদত সেই আশা আপোনাৰ সঁচা হ'বই। হনুমান হৈছে কলিযুগৰ জাগ্ৰত দেৱতা। হনুমানৰ শক্তি বৰ্তমানেও ধৰাৰ চুকে কোণে বিৰাজমান হৈ আছে। এই ভিডিঅ'টো যদি আপুনি 1 জানুৱাৰী 2026ৰ আগত পাই গৈছে, তেনে নিশ্চিতভাৱে জানিব আপুনি এজন ভাগ্যৱান ব্যক্তি আৰু হনুমানৰ কৃপা আপোনাৰ লগত আছে। হনুমান আপোনাৰ প্ৰতি সদায় প্ৰসন্ন আছে, যাৰ শক্তিৰ প্ৰভাৱত 2026 বৰ্ষত আপোনাৰ ভাগ্য মুকলি হ'ব। যদি আপুনি ভিডিঅ'টোত কোৱা ধৰণেৰে 1 জানুৱাৰীৰ আগত কামটো হনুমানজীৰ বাবে মাত্ৰ 10 মিনিট সময় খৰচ কৰি কৰিব পাৰে, তেনে 2026ত আপোনাৰ সৌভাগ্যত কোনেও বাধা দি ৰাখিব নোৱাৰে। যদি আপুনি চাকৰিৰ বাবে আগৰ বৰ্ষকেইটাত কষ্ট কৰি আছে, ফল পোৱা নাই, ভাল কিবা এটা কৰাৰ কথা ভাবি আছে, বিপদ বিঘিনি বা বাধা বিঘিনিয়ে সুবিধা দিয়া নাই, 2026 বৰ্ষত আপোনাৰ সেই সকলো বাধা হনুমানৰ শক্তিৰ প্ৰভাৱত দূৰ হৈ মংগলৰ কৃপাত শুভ সংযোগ হৈ আপোনাৰ আশা বাস্তৱ কৰিব পাৰিব। 2026 বৰ্ষৰ বাবে আপোনাৰ কপাললৈ সুবৰ্ণ সুযোগ আহিব। মাথো 1 জানুৱাৰীৰ আগত এই কামটো কৰক। ৰবি আৰু হনুমানৰ আশীৰ্বাদত আপোনাৰ জ্ঞান বিকাশ হৈ যেনেকৈ ভাবিব তেনেকৈ উন্নতি কৰিব পাৰিব। 2026 বৰ্ষত মাত্ৰ 21টা তুলসী পাতেৰে আপোনাৰ ভাগ্য সলনি কৰি দিব এই উপায়ৰ দ্বাৰা। যদি বাবা হনুমানৰ শক্তিৰ ওপৰত আপোনাৰ বিশ্বাস আছে, হনুমানৰ শক্তিৰ প্ৰভাৱত যদি আপোনাৰ ভাগ্য সলনি কৰিব বিচাৰে, সকলো বাধা বিঘিনি দূৰ কৰি 2026ত আশা পূৰণ কৰিব বিচাৰে, তেনে আজিৰ ভিডিঅ'টো আধা চাই সময় নষ্ট নকৰিব। আমাৰ আপোনালৈ এটাই অনুৰোধ, আপুনি যেনেদৰে নিজৰ বহুমূলীয়া সময় খৰচ কৰি আমাৰ ভিডিঅ' চাই থাকে, আমাক উপকৃত কৰিছে, ঠিক তেনেকৈ 2026 বৰ্ষত যাতে আপোনাৰ সকলো আশা পূৰণ হৈ দুখ কষ্টৰ পৰা পৰিত্ৰাণ পায়, সেয়েহে হনুমানজীৰ এটা ইচ্ছা পূৰণৰ উপায় জনাই আপোনাকো উপকৃত কৰিবলৈ চেষ্টা কৰিছোঁ। এই উপায় কৰি আমি নিজেও উপকৃত হৈছোঁ। গতিকে সম্পূৰ্ণ বিশ্বাসেৰে 1 জানুৱাৰীৰ আগত উপায়টো কৰক। যি ইচ্ছা কৰি কৰিব সেই আশা 2026ত পূৰণ কৰি আপুনি উপকৃত হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক 2026 বৰ্ষতো ৰবি আৰু মংগলৰ বেছি প্ৰভাৱ থকাৰ বাবে 2026 বৰ্ষৰ সোমোৱাৰ আগতেই যিকোনো ব্যক্তিয়ে আগন্তুক বৰ্ষত নিজৰ আশা পূৰণ কৰিবৰ বাবে হনুমানজীৰ বাবে ৰাম তুলসীৰ 21টা পাতেৰে কি উপায় কেনেকৈ কৰিব পাৰিলে যিকোনো আশাই পূৰণ কৰিবলৈ সক্ষম হ'ব। উপায়টোৰ কথা কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় শ্ৰীৰাম জয় জয় হনুমান বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। জ্যোতিষশাস্ত্ৰ অনুসৰি গ্ৰহৰ গতিবিধি আৰু শুভ অশুভ প্ৰভাৱৰ ফলতেই ৰাশিসমূহৰ ভাগ্য চক্ৰৰ পৰিৱৰ্তন হয়। কোনো ৰাশিৰ ভাল ভাগ্য গ্ৰহৰ অশুভ প্ৰভাৱৰ ফলতেই বেয়ালৈ পৰিৱৰ্তন হয়, আৰু কোনো ৰাশিৰ ভাগ্য বেয়া থাকিলেও যেতিয়া গ্ৰহৰ পৰিৱৰ্তন হৈ গ্ৰহৰ শুভ স্থান আহে, তেতিয়া সেই ৰাশিৰ ব্যক্তিৰ ভাগ্য ভাললৈ আহে। নৱগ্ৰহৰ ভিতৰত কিছু গ্ৰহৰ বেয়া প্ৰভাৱে ব্যক্তিক কিছু বাধা বিঘিনিত পেলাই যদিও বিশেষ ক্ষতি কৰিব নোৱাৰে। যদি শনি শুভ থাকে, তেনে ৰাহু কেতুৰ অশুভ প্ৰভাৱে বিশেষ ক্ষতি কৰিব নোৱাৰে ব্যক্তিক। যদি গুৰু অৰ্থাৎ বৃহস্পতি অশুভ প্ৰভাৱ পৰে, তেনে আটাইতকৈ বেছি বিপদৰ সন্মুখীন হ'ব লগা হয় যিকোনো ব্যক্তি। যাৰ ওপৰত গুৰু আৰু মংগলৰ শুভ প্ৰভাৱ থাকে, সেই ব্যক্তিৰ ভাগ্যৰ উন্নতি বেছি হয়। ঠিক তেনেকৈ ৰবিৰ শুভ প্ৰভাৱ থাকিলে ব্যক্তি সৰ্বপ্ৰকাৰে উন্নতি হয়। ৰবি হৈছে জ্ঞানৰ কাৰক। জ্ঞান যেতিয়া ঠিকে থাকে, তেতিয়া উন্নতিৰ পথ সুচল হয়। 2026 বৰ্ষত ৰবিৰ প্ৰভাৱ বেছি দেখা গৈছে। এই বৰ্ষত যিসকল ব্যক্তিৰ জন্মৰ তাৰিখ 1, 10, 19, 28 তেওঁলোকৰ ক্ষেত্ৰত উন্নতি অতি শক্তিশালী হ'ব। যিকোনো মাহৰ যদি এইকেইটা তাৰিখত কোনোবা জন্ম হৈছে, 2026 বৰ্ষত তেওঁলোকৰ জ্ঞান বৃদ্ধি হ'ব
আৰু ভৱিষ্যত উজ্জ্বলৰ সম্ভাৱনা বেছি হ'ব। ইয়াৰ উপৰিও যিকোনো ৰাশিৰ ব্যক্তিৰ ক্ষেত্ৰত ৰবি কম বেছি পৰিমাণে শুভ প্ৰভাৱ থকাৰ সম্ভাৱনা থাকিব এই বৰ্ষটোত। সেয়েহে 2024 বৰ্ষটোত শিক্ষাৰ দিশত ফলদায়ক বৰ্ষ হ'ব। ৰবিৰ যেনেকৈ শুভ প্ৰভাৱ থাকিব 2024ত, ঠিক তেনেকৈ 2024ত মংগলৰ শুভ প্ৰভাৱ কিছু ৰাশিৰ ওপৰত পৰাৰ পূৰ্ণ সম্ভাৱনা আহি পৰিছে। ৰবিৰ লগতে মংগল শুভ প্ৰভাৱ যি ব্যক্তিৰ লগত থাকিব তেওঁৰ উন্নতিত কোনেও বাধা দিব নোৱাৰে। মংগল পৰিচালিত হয় হনুমানৰ দ্বাৰা। সেয়েহে 2024 বৰ্ষৰ আৰম্ভণিৰ আগতেই যদি হনুমানৰ বাবে এটা কাম কৰি থ'ব পাৰে তেনে 2024ত যিকোনো ক্ষেত্ৰতেই সেই ব্যক্তিয়ে উন্নতি কৰিব পাৰিব। আগৰ বহু বছৰত কৰিব নোৱাৰা কামৰো সফলতা আনিব পাৰিব। মংগল শুভ স্থানলৈ আনিবলৈ 1 জানুৱাৰীৰ আগতেই আজিৰ ভিডিঅ'ত কোৱা কামটো নিশ্চিতভাৱে কৰক। 2024ক লৈ আপুনি যি আশা কৰিব বা 2024ত আপুনি যি কাম কৰিব, যি কৰাৰ প্ৰয়াস কৰিব, সেই সকলোতে সফলতা আনিব পাৰিব। তেনে পলম নকৰি উপায়টোৰ বিষয়ে জানো আহক। এই উপায় আপুনি ঘৰতো কৰিব পাৰে বা হনুমান মন্দিৰতো কৰিব পাৰে। যদি কৰিব পাৰে তেনে মংগলৰ পূৰ্ণ কৃপা পাব, যাৰ ফলত আপুনি ৰবি আৰু মংগলৰ আশীৰ্বাদত 2024 বৰ্ষত ভাগ্যত সাংঘাতিক পৰিৱৰ্তন আনিব পাৰিব। চাকৰিৰ শুভ সংযোগৰ লগতে ব্যৱসায় বাণিজ্যত শুভ সংযোগ হৈ ধন টকা পইচাৰে আপোনাৰ ঘৰ ভৰি পৰিব। এই উপায় হৈছে হনুমান উপায়। এই উপায় কৰি যিকোনো লোকেই মনোকামনা পূৰণ কৰিব পাৰে। এই উপায় কৰিবলৈ আপোনাক 21টা ৰাম তুলসী পাত লাগিব। বহু মানুহেই তুলসী গছক পূজা কৰে, কিন্তু কি তুলসী গছক পূজা কৰিব লাগে সেই কথা হয়তো বহু মানুহেই নাজানে। 2 ধৰণৰ তুলসীক পূজা কৰাৰ কথা শাস্ত্ৰত উল্লেখ আছে। 1 নম্বৰতে হৈছে ৰাম তুলসী, 2 নম্বৰতে হৈছে কলীয়া বা শ্যাম তুলসী। এই উপায় হনুমান উপায়। যেতিয়া আপুনি উপায়টো কৰাৰ ক্ষেত্ৰত ৰাম তুলসী ব্যৱহাৰ কৰিব লাগিব, কাৰণ হনুমান হৈছে ৰাম ভক্ত। প্ৰভু ৰামৰ বাক্য অনুসৰি হনুমান 4 যুগৰ বাবে অমৰ আৰু জাগ্ৰত অৱস্থাত থাকে। হনুমানৰ ক্ষেত্ৰত যদি ৰাম তুলসীৰে সৎভাৱে যিকোনো উপায় কৰা হয় তেনে সেই উপায়ৰ ফলপ্ৰাপ্তি হ'বই। এই উপায় কিন্তু ৰাতি কৰিব লাগিব। শাস্ত্ৰ অনুসৰি হনুমানৰ উপায় ৰাতি কৰিলে সেই উপায়ৰ ফল কেতিয়াও বিফল নহয়। এই উপায় শনি আৰু মংগলবাৰেহে কৰিব পাৰে। সপ্তাহৰ এই 2টা বাৰত উপায়টো কৰিব। 1 জানুৱাৰীৰ আগত শনি বা মংগল যিকোনো এটা বাৰত আপুনি এই উপায়টো কৰিবলৈ চেষ্টা কৰিব। অৱশ্যে হনুমান উপায় পৰাপক্ষত মংগলবাৰে কৰিব পাৰিলে অতি শুভ হয়। শনি বা মংগলবাৰৰ দিনা এজোপা ৰাম তুলসী গছৰ পৰা আপুনি 21টা তুলসী পাত ছিঙি আনিব। যিদিনা উপায়টো কৰিব সেইদিনাহে ছিঙিব। সন্ধিয়া উপায়টো কৰিব যদিও তুলসীৰ পাতকেইটা দিনৰ ভাগতেই ছিঙি থ'ব। পাত ছিঙাৰ সময়ত এটা কথাৰ প্ৰতি ধ্যান দিব, পাত ছিঙোতে যাতে তুলসী গছজোপাৰ গা গছ নলৰে তাৰ প্ৰতি আপুনি ভালকৈ লক্ষ্য কৰিব লাগিব। যিটো ডালৰ পৰা আপুনি পাত ছিঙিব, এটা হাতেৰে পাত ছিঙিব, আনটো হাতেৰে সেই গছৰ ডালটো ধৰি ল'ব। সন্ধিয়া স্নান কৰিব। স্নান কৰি উপায়টো ঘৰত কৰিলে হনুমান ফটো বা মূৰ্তিৰ ওচৰত এগছি বন্তি জ্বলাই কৰিব। ইয়াৰ পাছত হনুমানজীৰ চৰণত সেন্দুৰ আৰু ৰঙা চন্দন আগবঢ়াই দিব। যদি মন্দিৰত কৰে ঠিক তেনেকৈ আপুনি সেন্দুৰ আৰু ৰঙা চন্দন প্ৰথমে আগবঢ়াই ল'ব। ইয়াৰ পাছত আপুনি যি 21টা তুলসী পাত লৈছিল সেই তুলসী পাত 21টাৰে এডাল ৰঙা সূতাৰে মালা বনাব। ইয়াৰ পাছত আপুনি হনুমানজীৰ মূৰ্তি বা ফটোৰ সন্মুখত যি ৰঙা চন্দন প্ৰথমে আগবঢ়াইছিল বা সেন্দুৰ আগবঢ়াইছিল সেই সেন্দুৰ বা ৰঙা চন্দনেৰে তুলসী পাতত ৰাম ৰাম লিখিব। প্ৰতিটো পাতত ৰাম ৰাম শব্দটো লিখিব। যদি আপুনি এটা ইচ্ছাৰ কথা ভাবি উপায়টো কৰিছে তেনে 21টা তুলসী পাতৰ মালা বনাব। যদি আপুনি এটাতকৈ বেছি কামনাৰ কথা চিন্তা কৰি উপায়টো কৰিছে তেনে 105টা তুলসী পাতৰ এডাল মালা বনাব আৰু প্ৰতিটো পাততেই আপুনি ৰাম ৰাম লিখিব। মালাডাল গাঁঠি হোৱাৰ পাছত আপুনি সেই মালাডাল প্ৰথমে হনুমানজীৰ চৰণত দি জয় ৰাম শ্ৰীৰাম জয় জয় ৰাম 9 বাৰ জপ কৰিব। মংগলৰ সংখ্যা হৈছে 9, সেয়েহে এই ৰাম মন্ত্ৰ 9 বাৰ জপ কৰিব। প্ৰভু ৰামৰ মন্ত্ৰ জপ কৰিলে হনুমানজী বেছি প্ৰসন্ন হয়। যদি ঘৰত নকৰি হনুমান মন্দিৰত কৰে এই উপায়টো ঠিক একেদৰে আপুনি কৰিব লাগিব। ৰাম মন্ত্ৰ জপ কৰাৰ পাছত সেই মালাডাল আপোনাৰ 2 হাতেৰে ধৰি হনুমানজীৰ মূৰত পিন্ধাই দিব। যদি পিন্ধাবলৈ সুবিধা নাথাকে তেনে হনুমানজীৰ গাত স্পৰ্শ কৰাকৈ ৰাখি দিব আৰু নিজৰ 2 হাতেৰে প্ৰণাম কৰি মনৰ আশা 9 বাৰ ক'ব। আপুনি যি আশা কৰি উপায়টো কৰিছে সেই কথা 9 বাৰকৈ ক'ব। হে বিপদ বাৰণ সংকটমোচন হনুমান, নতুন বৰ্ষত মোৰ এই আশা পূৰণ কৰিব। মই সংকল্প লৈছোঁ 2024ত যেন মই মোৰ আশা পূৰণ কৰিব পাৰিম।
তোমাৰ শক্তিৰে মোৰ আশা পূৰণত সাক্ষী হৈ ৰ'ব, তাৰ বাবেই তোমাৰ চৰণত সংকল্প লৈছোঁ। এই বুলি কৈ আপুনি হনুমানজীৰ আগত আগবঢ়োৱা ৰঙা চন্দন নাইবা সেন্দুৰেৰে হনুমানজীৰ চৰণত এটা ফোট দিব আৰু চৰণৰ পৰা অকণমান সেন্দুৰ আনি বা চন্দন আনি আপোনাৰ নিজৰ কপালত এটা ফোট ল'ব। পুনৰ আশাটো 9 বাৰ ক'ব। আপুনি যি আশা কৰি উপায়টো কৰিছে সেই আশাৰ কথা ক'ব। চাকৰি, ব্যৱসায়, পৰীক্ষা, কৰ্ম, বিবাহ, ধন সম্পত্তি, ঘৰ, মাটি, গাড়ী মটৰ, যি আশা কৰি আপুনি উপায়টো কৰিছে 2024ক লৈ আপুনি যি আশা কৰিব সেই আশাৰ কথা ক'ব। ইয়াৰ পাছত আপুনি তাৰ পৰা উঠি আহিব আৰু এই উপায় ৰাতিহে কৰিব। তেতিয়া আপুনি নিশ্চিতভাৱে ফলপ্ৰাপ্তি হ'ব পাৰিব। যি কামনা কৰি উপায়টো কৰিব সেই কামনা 2024ত আপোনাৰ বাস্তৱ হৈ পৰিব। সম্পূৰ্ণ বিশ্বাসেৰে কৰক, ফলাফল নিজেই পাব। এই উপায় ইচ্ছা পূৰণৰ মহা উপায় বুলি কোৱা হয়। এই উপায় যদি বৰ্ষৰ শেষত কৰিব পৰা হয় তেনে নতুন বৰ্ষত মংগলৰ কৃপাত আপোনাৰ সকলো আশাই পূৰণ হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ 1 জানুৱাৰীৰ আগতেই এই উপায় কৰি 2024ত নিশ্চিতভাৱে আপুনি মনৰ আশা পূৰণ কৰি সুখী হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।